Hello friends, welcome to our YouTube channel. Friends, আজিৰ এই ভিডিঅ'টোত ক্লাছ 6ৰ অসমীয়াৰ 7 নম্বৰ লেসন ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা লেসনটোৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। ইয়াত 1 নম্বৰ প্ৰশ্নটো দিয়া আছে, উত্তৰ দিয়া। ক নম্বৰ দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱাক কিয় ৰসৰাজ উপাধি দিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ব তেওঁৰ লেখাৰ প্ৰায়বোৰ কথাই ৰসেৰে উপচি থকাৰ বাবে তেখেতক ৰসৰাজ উপাধি দিয়া হৈছিল। ক নম্বৰ প্ৰশ্ন দিয়া আছে তেখেতৰ আত্মজীৱনীখনৰ নাম কি? তেখেতৰ আত্মজীৱনীখনৰ নাম হ'ল মোৰ জীৱন সোঁৱৰণ। গ নম্বৰ প্ৰশ্ন দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱাক কোনে ডাকত চিঠি দিবলৈ কৈছিল? ইয়াৰ উত্তৰটো হ'ব বৰবুৱাকে লক্ষ্মীনাথ বেজবৰুৱাক ডাকত চিঠি দিবলৈ কৈছিল। তাৰপিছৰ প্ৰশ্নটো আছে চিঠিখন লক্ষ্মীনাথ বেজবৰুৱাই ক'ত সোমোৱাই দিছিল? চিঠিখন লক্ষ্মীনাথ বেজবৰুৱাই ডাকঘৰৰ সন্মুখত পৰি থকা ভগা পেৰা এটাৰ ভিতৰত সোমোৱাই দিছিল। তাৰপিছত 19 নম্বৰ প্ৰশ্ন দিয়া আছে শিশু লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতি কোন দয়া পৰৱশ হৈছিল? ইয়াৰ উত্তৰটো হ'ব শিশু লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতি পোষ্টমাষ্টৰ দয়া পৰৱশ হৈছিল। প্ৰথম নম্বৰ দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন সাধুপুথিৰ নাম লিখা। লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন সাধুপুথিৰ নাম হ'ল বুঢ়ী আইৰ সাধু আৰু ককা দেউতা আৰু নাতি ল'ৰা। 2 নম্বৰ প্ৰশ্ন দিয়া আছে চমু উত্তৰ দিয়া। ক নম্বৰ দিয়া আছে অসমীয়া ভাষাৰ উন্নতিৰ বাবে লক্ষ্মীনাথ বেজবৰুৱাই কি কৰিছিল? ইয়াৰ উত্তৰটো হ'ব অসমীয়া ভাষা উন্নতিৰ বাবে লক্ষ্মীনাথ বেজবৰুৱাই যৎপৰোনাস্তি চেষ্টা কৰিছিল। তেওঁ কলিকতাত পঢ়ি থাকোঁতে অন্য অসমীয়া ছাত্ৰৰ সৈতে লগ লাগি অসমীয়া ভাষাৰ উন্নতিৰ বাবে অসমীয়া সাহিত্য চৰা স্থাপন কৰিছিল আৰু এই সাহিত্য চৰাই পাছলৈ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ৰূপে প্ৰতিষ্ঠা লাভ কৰে। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপাত্ৰস্বৰূপ জোনাকী নামৰ কাকতৰ যোগেদি বেজবৰুৱাই অসমীয়া ভাষা সাহিত্যলৈ অৰিহণা যোগাইছিল। ক নম্বৰ প্ৰশ্ন দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱাক কিয় সাহিত্যৰথী উপাধিৰে সন্মানিত কৰা হয়? উত্তৰটো হ'ব অসমীয়া ভাষাৰ প্ৰায় সকলো দিশলৈ আগবঢ়োৱা বৰঙণিৰ বাবে লক্ষ্মীনাথ বেজবৰুৱাদেৱক সাহিত্যৰথী উপাধিৰে সন্মানিত কৰা হৈছিল। গ নম্বৰ প্ৰশ্ন দিয়া আছে মোৰ আপোনাৰ দেশ গদ্যিক কি সংগীত বোলে? এইটো হ'ব জাতীয় সংগীত বোলে। তাৰপিছত 4 নম্বৰ প্ৰশ্ন দিয়া আছে কোনে কাক কি প্ৰসংগত কৈছিল? পাঠৰ আধাৰত লিখা। সেই চিঠি ডাকত দিবলৈ আনি তাত সোমোৱাই দিলা কিয়? ইয়াৰ উত্তৰটো হ'ব উপৰোক্ত কথাখিনি ডাকঘৰৰ সন্মুখত ৰৈ থকা এজন মানুহে লক্ষ্মীনাথ বেজবৰুৱাদেৱক কৈছিল। বৰবুৱাকে বেজবৰুৱাদেৱক সংগোপনে ডাকত দিবলৈ দিয়া চিঠিখন আনি নাজানি ডাকঘৰৰ সন্মুখতে পৰি থকা ভগা পেৰা এটাৰ ভিতৰত সোমাই দিওঁতে উপৰোক্ত কথাখিনি কৈছিল। 5 নম্বৰ প্ৰশ্ন দিয়া আছে তলত দিয়া কঠিন শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই জানি লোৱা। সংগোপন মানে হ'ব লুকাই থকা, দয়া পৰৱশ হ'ব দয়াযুক্ত, যৎপৰোনাস্তি হ'ব যথাসাধ্য, হাস্য ব্যংগাত্মক হ'ব হাঁহিৰ লগত ঠাট্টা বিদ্ৰূপ থকা, বহুমুখী হ'ব নানা বিষয়ত ব্যুৎপত্তি থকা, তত্ত্বগধুৰ হ'ব তত্ত্বৰে সমৃদ্ধ, পৰিগণিত হ'ব নিশ্চিত, তাৰপিছত নিশ্চিত মানে হ'ব চিন্তা নথকা, সুৰুঙা মানে হ'ব বিন্ধা, হিৰাইলৰ মাৰ মানে হ'ব উলটি বেগাই। 6 নম্বৰ দিয়া আছে আমি অসমীয়া নহওঁ দুখীয়া, ইহৰ দুখীয়া হ'ম, সকলো আছিল সকলো আছে, নুবুজো নলওঁ গম। ক নম্বৰ প্ৰশ্ন দিয়া আছে ওপৰৰ কবিতাফাকি কোনটো কবিতাৰ পৰা তুলি দিয়া হৈছে? উত্তৰটো হ'ব অসম সংগীত। ক নম্বৰ প্ৰশ্ন দিয়া আছে কবিতাফাকি কাৰ ৰচনা? উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ৰচনা। গ নম্বৰ দিয়া আছে কবিতাফাকিৰ জৰিয়তে কবিয়ে কি ক'বলৈ বিচাৰিছে? উত্তৰটো হ'ব কবিতাফাকিৰ জৰিয়তে কবিয়ে ক'বলৈ বিচাৰিছে যে আমাৰ সকলো আছে কিন্তু সেইবোৰৰ আমি বুজ ল'বলৈ চেষ্টা নকৰোঁ আৰু আমি অসমীয়াসকল কোনো ক্ষেত্ৰতে দুখীয়া নহয়। 7 নম্বৰ প্ৰশ্ন দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে 10টা বাক্য লিখা। উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ভাষা উন্নতিৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল। বেজবৰুৱাদেৱে অসমীয়া সাহিত্যৰ প্ৰায় সকলোবোৰ দিশলৈ অৱদান আগবঢ়াই থৈ গৈছে। লক্ষ্মীনাথ বেজবৰুৱাই মোৰ আপোনাৰ দেশ গীতটি ৰচনা কৰিছিল। আমি অসমীয়া নহওঁ দুখীয়া শীৰ্ষক অসম গীতটো তেখেতেই ৰচনা কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱন সোঁৱৰণ। বেজবৰুৱাদেৱৰ পিতৃৰ নাম দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম থানেশ্বৰী দেৱী আছিল। তেখেতে শিৱসাগৰত স্কুলীয়া শিক্ষা সমাপ্ত কৰি কলিকতা চিটি কলেজৰ পৰা BA পাছ কৰিছিল। তাৰপাছত তেওঁ কাঠৰ ব্যৱসায় আৰম্ভ কৰিছিল। তেখেতে বুঢ়ী আইৰ সাধু ককা দেউতা আৰু নাতি ল'ৰা জুনুকা আদি ৰচনা কৰিছিল। তেখেতৰ 1938 চনত মৃত্যু হৈছিল। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো দিয়া আছে তলত দিয়া শব্দবোৰ পঢ়া আৰু কোনটো কি পদ তালিকাখনত শ্ৰেণীভুক্ত কৰা। তাত বিশেষ্য পদত হ'ব লক্ষ্মীনাথ, কলকাতা, শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী মাধৱদেৱ, দুষ্টালী,
দয়া, ডাকঘৰ, পেৰা, চন্দ্ৰকুমাৰ, গুৱাহাটী। বিশেষণত হ'ব ধুনীয়া, শুৱনি, ৰসাল, দীঘল, মিঠা আৰু ভগা। বিশেষণত হ'ব ধুনীয়া, শুৱনি, ৰসাল, দীঘল, মিঠা আৰু ভগা। সৰ্বনামত হ'ব তেওঁ, মই, মোৰ, তাই, সি, তোমালোক। তাৰপিছত অব্যয়ত হ'ব অথবা আৰু যদি। ক্ৰিয়াত হ'ব কৰে আৰু মাৰিছে। তাৰপিছত 9 নম্বৰ প্ৰশ্ন দিয়া আছে সোঁফালৰ খালী বাকচত একোটাকৈ শব্দ লিখা। ইয়াত বাক্য লিখিব দিছে, সৰল বাক্য। সৰল বাক্য হ'ব ছাত্ৰসকলে পঢ়া শুনা কৰে। মিশ্ৰ বাক্য হ'ব কেৱল সাধুৱেই নহয়, তেখেতে নিজৰ জীৱনৰ ঘটনাবোৰ বৰ ৰসালকৈ মোৰ জীৱন সোঁৱৰণ নামৰ আত্মজীৱনীখনত লিখি থৈ গৈছিল। যৌগিক হ'ব শিক্ষকসকল আৰু ছাত্ৰসকলে সভাত অংশগ্ৰহণ কৰিছিল। নিশ্চয়াত্মক বাক্য হ'ব লক্ষ্মীনাথ বেজবৰুৱা বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি আছিল। প্ৰশ্নবোধক বাক্য হ'ব তোমালোকে প্ৰশ্নোত্তৰকেইটা মুখস্থ কৰিলানে? ইচ্ছাত্মক বাক্য হ'ব আহা আমি এটা গীত গাওঁ। অনুজ্ঞাবোধক হ'ব ডাকত এইপিনে ইয়াতহে দিব লাগে। তাৰপিছত ভাৱবোধক বাক্য হ'ব আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া। 10 নম্বৰ প্ৰশ্ন দিয়া আছে বাক্য পৰিৱৰ্তন কৰা। ক নম্বৰ দিয়া আছে যিজন লোক চোৰ স্বভাৱৰ তেওঁক সকলোৱে সন্দেহৰ চকুৰে চায়। এইটো সৰল বাক্যলৈ নিব দিছে। উত্তৰটো হ'ব চোৰ স্বভাৱৰ লোকক সকলোৱে সন্দেহৰ চকুৰে চায়। 6 নম্বৰ প্ৰশ্ন দিয়া আছে ৰমেনে মাকৰ কথা শুনি গাঁৱতে থাকি খেতি বাতি কৰিবলৈ ধৰিলে। এইটো যৌগিক বাক্যলৈ নিব দিছে। উত্তৰটো হ'ব ৰমেনে মাকৰ কথা শুনিলে আৰু গাঁৱতে থাকি খেতি বাতি কৰিবলৈ ধৰিলে। 10 নম্বৰ প্ৰশ্ন দিয়া আছে আজি আমি নগৰলৈ যাম। এইটো প্ৰশ্নবোধক বাক্যলৈ নিয়া। উত্তৰটো হ'ব আজি আমি কলৈ যাম। 6 নম্বৰ দিয়া আছে তোমালোকে ৰাতিপুৱা সোনকালে উঠা উচিত। এইটো অনুজ্ঞাবোধক বাক্যলৈ নিয়া। ইয়াৰ উত্তৰটো হ'ব তোমালোকে ৰাতিপুৱা সোনকালে উঠিবা। 11 নম্বৰ দিয়া আছে উপযুক্ত যোজক অব্যয়েৰে খালী ঠাই পূৰ কৰা। ক নম্বৰ দিয়া আছে মই উদ্যানলৈ যাম। তাৰপিছত খালী ঠাই দিয়া আছে মুক্ত বায়ু সেৱন কৰিম। ইয়াত হ'ব মই উদ্যানলৈ যাম আৰু মুক্ত বায়ু সেৱন কৰিম। 6 নম্বৰটো হ'ব ৰাম স্কুললৈ নগ'ল কিন্তু ৰহিম গ'ল। গ নম্বৰটোৰ উত্তৰ হ'ব আমি ফল মূল কিনি খাম নাইবা ৰেষ্টুৰাঁত বহি মিঠাই খাম। এইটো হ'ব নাইবা। তাৰপিছত 12 নম্বৰ দিয়া আছে ফুলপাহত থকা শব্দবোৰ পঢ়া আৰু তাৰ পৰা শব্দ আনি তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰা। ক নম্বৰটো হ'ব ৰামৰ সৈতে সীতাও বনলৈ গৈছিল। খ নম্বৰটো হ'ব মাকে জীয়েকৰ বাবে কিতাপ কিনিছে। গ নম্বৰটো হ'ব তুমি যদি সময়মতে আহা তেহে যাম। প্ৰথম খালী ঠাইত হ'ব যদি, তাৰপিছত হ'ব তেহে। গ নম্বৰটো হ'ব মোৰ কাৰণে তুমি চিন্তা নকৰিবা। এইটো মোৰ কাৰণে। গ নম্বৰ হ'ব প্ৰচণ্ড বৰষুণৰ বাবে, ইয়াত খালী ঠাইত বাবে হ'ব ৰাস্তাত পানী জমা হৈছে। প্ৰথম চটো হ'ব তেওঁ নাইবা তুমি গুৱাহাটীলৈ যাবা। তেওঁ নাইবা তুমি গুৱাহাটীলৈ যাবা। দ্বিতীয় চটো হ'ব তোমাক কিন্তু সিহঁতে বৰ ভাল পালে। ইয়াত খালী ঠাইত কিন্তু হ'ব। তাৰপিছত 13 নম্বৰ দিয়া আছে বাক্য ৰচনা কৰা। ইয়াত দিয়া আছে ফিৰাই হ'ব গৃহস্থক দেখাৰ লগে লগে চোৰটোৱে ফিৰাই লৰ মাৰিলে। তাৰপিছত দিয়া আছে জেঙা হ'ব আৰম্ভণিতে সকলো ঠিকেই আছিল কিন্তু ল'ৰাজনে ভাষণ দিয়াৰ সময়তহে জেঙা লাগে। সুৰুঙা হ'ব ঘৰটোত বেৰৰ সুৰুঙাৰে সূৰ্যৰ পোহৰ সোমাই আহিছে। ঘৰটোত বেৰৰ সুৰুঙাৰে সূৰ্যৰ পোহৰ সোমাই আহিছে। তাৰপিছত আছে বহুমুখী হ'ব লক্ষ্মীনাথ বেজবৰুৱা এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি আছিল। তাৰপিছত আছে দয়া পৰৱশ হ'ব মহাত্মা গান্ধী সকলো জীৱৰ প্ৰতি দয়া পৰৱশ আছিল।